যে কোনে সরকার গঠন করিব কোনে মারিব শেখ হাহি বাংলাদেশ ন্যাশনালিস্ট পার্টি নে জামাত ই ইসলামী আওয়ামী লীগবিহীন নির্বাচনত এইবাৰ এক আকৰ্ষণীয় ৰূপ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ বাংলাদেশৰ তিনিখন আসনযুক্ত এই নিৰ্বাচনৰ বাবে ইতিমধ্যে হস্তম হৈছে সম্পূৰ্ণৰূপে বাংলাদেশৰ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে হস্তম হৈছে আৰু কাইলৈ কাউণ্টডাউন আৰম্ভ হৈছে নিৰ্বাচনৰ ভোট গ্ৰহণ অত্যন্ত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে বাংলাদেশৰ এইবাৰৰ নিৰ্বাচন আৰু সমান্তৰালকৈ কাইলৈ নিৰ্বাচনৰ সমান্তৰালকৈ ভোট গ্ৰহণৰ সমান্তৰালকৈ গণভোটৰো ব্যৱস্থা কৰা হৈছে গতিকে কাইলৈ বাংলাদেশৰ জনতাৰ বাবে বাংলাদেশৰ নাগৰিকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন আৰু সেই হিচাপে বাংলাদেশৰ এই নিৰ্বাচন এক অভূতপূৰ্ব নিৰ্বাচন হিচাপে বিবেচিত হ'বলৈ গৈ আছে বাংলাদেশৰ নিৰ্বাচনৰ ইতিহাসত এক অনন্য সাধাৰণ নিৰ্বাচন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে এই নিৰ্বাচন নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বাংলাদেশৰ বাংলাদেশৰ যি হিংসাত্মক পৰিস্থিতি বাংলাদেশৰ সেই হিংসাজৰ্জৰ পৰিস্থিতিত ইতিমধ্যে বাংলাদেশৰ অৰাজক পৰিস্থিতি বাংলাদেশৰ ৰাজনৈতিক অচলাৱস্থা বাংলাদেশৰ অৰ্থনৈতিক অচলাৱস্থা বাংলাদেশৰ সামাজিক দুৰৱস্থা আৰু সেই সকলো বিভীষিকাময় দিনৰ অৱসান ঘটিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে এই নিৰ্বাচনৰ লগে লগে 2024 চনৰ জুলাই বিদ্ৰোহ 2024 চনত ছাত্ৰ বিক্ষোভে যি গণবিক্ষোভৰ ৰূপ ল'লে আৰু সেই গণবিক্ষোভত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা দেশান্তৰিত হ'বলগীয়া হ'ল আওয়ামী লীগৰ চৰকাৰ ক্ষমতাচ্যুত হ'বলগীয়া হ'ল আৰু তাৰ পিছতে বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতি বিগত সময়ছোৱাত সমগ্ৰ বিশ্ব সাক্ষী হৈছে মৌলবাদী শক্তিৰ উত্থানৰ পৰা আৰম্ভ কৰি বাংলাদেশৰ হিংসাত্মক পৰিস্থিতি বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ পৰা আৰম্ভ কৰি মুঠৰ ওপৰত চৌদিশে অৰাজকতা চৌদিশে কেৱল মাথো অচলাৱস্থা আৰু তাৰ মাজতে সেই বিভীষিকাময় দিনসমূহৰ পিছত এতিয়া কাইলৈ 12 ফেব্ৰুৱাৰী এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব বাংলাদেশত কাইলৈ আওয়ামী লীগবিহীন নিৰ্বাচনত 12 কোটি 77 লাখ ভোটাৰ সাজু হৈছে নিজৰ জনপ্ৰতিনিধিক নিৰ্বাচন কৰিবলৈ আৰু সমান্তৰালকৈ জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণ কৰিবলৈ গণভোটৰ জৰিয়তে সাজু হৈছে বাংলাদেশৰ জনতা আমি জনাম জুলাই ৰাষ্ট্ৰীয় সনদৰ প্ৰসংগ কিয় উত্থাপন হ'ল জুলাই ৰাষ্ট্ৰীয় সনদৰ জৰিয়তে কেনে ধৰণৰ সংস্কাৰ বিচাৰিছে আটাইখিনি কথা ইতিমধ্যে আপুনি অৱগত এই লাইভৰ জৰিয়তে আমি আকৌ এবাৰ সেই কথাখিনি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে জনাব বিচাৰিছো কাইলৈ নিৰ্বাচনত মুঠ 51টাকৈ দলৰ পৰা 2034 গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ বন্দী কৰিব বাংলাদেশৰ জনতাই 2034 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ভোট যুদ্ধত আৰু কাইলৈ ভোটৰ জৰিয়তে জনতাই ভাগ্য নিৰ্ণয় কৰিব 2034 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 51টা দল আৰু ইতিমধ্যে ভোটাৰৰ সংখ্যা আমি উল্লেখ কৰিছো 12 কোটি 77 লাখ 11,899 গৰাকী ভোটাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ আছে 6 কোটি 48 লাখ 25,154 গৰাকী মহিলা ভোটাৰ আছে 6 কোটি 28 লাখ 85,525 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ আছে 1,220 গৰাকী এটা দশকৰো অধিক সময়ৰ অন্তত এইটোৱে হ'বলৈ গৈ আছে দেশৰ প্ৰথম গুৰুত্বপূৰ্ণ নিৰ্বাচন য'ত নেকি 51টাকৈ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু প্ৰাৰ্থীৰ সংখ্যা ইতিমধ্যে আমি উল্লেখ কৰিছো 2034 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে জাতীয় সংসদ নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰৰ দৃশ্যপট সম্পূৰ্ণ পৃথক বাংলাদেশৰ জাতীয় সংসদ নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণ এক পৃথক দৃশ্যপট দেখিবলৈ পোৱা হৈছে গণভোট আৰু নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 90% ভোট কেন্দ্ৰতেই অতি স্পৰ্শকাতৰ মধ্যমীয়া স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু সেই মৰ্মে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 90% ভোট কেন্দ্ৰতেই সিসি কেমেৰা সংস্থাপন কৰা হৈছে একেদৰে নিৰাপত্তাৰক্ষী সকল সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰু তাৰ সমান্তৰালকৈ আমি এই মুহূৰ্তত জনাব বিচাৰিছো যে কোন দলে সৰ্বাধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বাংলাদেশৰ নিৰ্বাচনত চৰ্চাত আছে
BNP বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি BNPৰ পৰা 291 গৰাকী সৰ্বাধিক 300 আসনৰ ভিতৰত 291 গৰাকী প্ৰাৰ্থী থিয় কৰাইছে BNPয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ সমীক্ষা চলি আছে এবাৰ বাংলাদেশত BNPয়ে চৰকাৰ গঠন কৰিব পিছে দৌৰত আছে জামাতি ইছলামী চৰ্চাৰ তুংগত গতিকে BNPৰ ফালৰ পৰা 291 গৰাকী প্ৰাৰ্থী থিয় কৰাইছে দ্বিতীয়তে ইছলামী আন্দোলন বাংলাদেশৰ 258 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বাংলাদেশ জামায়াতে ইছলামীয়ে 229 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ঠিক তেনেদৰে নতুন ৰাজনৈতিক শক্তি হিচাপে জাতীয় নাগৰিক দল অৰ্থাৎ NCPয়ে 32খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ নিৰ্বাচনত ইয়াৰ উপৰিও 275 গৰাকী আছে নিৰ্দলীয় প্ৰাৰ্থী অৰ্থাৎ স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে 275 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভোট যুদ্ধত নামি পৰিছে গতিকে এনেদৰেই এতিয়া এইবাৰৰ নিৰ্বাচনৰ অন্যতম বিশেষত্ব হিচাপে চৰ্চিত হৈছে যে প্ৰায় 1,50,00,000 প্ৰবাসী বাংলাদেশীৰ বাবে প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে পোষ্টেল বেলটৰ ব্যৱস্থা আনহাতে আমি ইতিমধ্যে উল্লেখ কৰিছো যে জুলাই ৰাষ্ট্ৰীয় সনদ কাইলৈ হ'বলগীয়া এই নিৰ্বাচনৰ অন্যতম বিশেষত্ব হ'ল গণভোট জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণ কৰাৰ বাবে বাংলাদেশৰ জনতাই পোনপটীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব যে তেওঁলোকে কেনে ধৰণৰ সংবিধানৰ গণ্ডিত থকাটো বিচাৰে কেনে ধৰণৰ সংবিধানৰ দ্বাৰা শাসিত হ'ব বিচাৰে তেওঁলোক গতিকে বাংলাদেশৰ জনতাৰ সন্মুখত কাইলৈ এটা বিশেষ সুযোগ এই জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণ কৰিবলৈ য'ত কি সংবিধানৰ অধীনত তেওঁলোকে থাকিব বিচাৰে তাক নিজাববীয়াকৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আৰু জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণৰ লক্ষ্যৰে এই ভোটদানত ভোটাৰসকলে দ্বিকক্ষীয় সংসদৰ ব্যৱস্থা প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল চৰ্চালৈ আহিছে সৰ্বাধিক 10 বছৰ নিৰ্ধাৰণ কৰা ন্যায়পালিকাৰ স্বাধীনতাৰ দৰে প্ৰায় 30টাকৈ মৌলিক সংস্কাৰৰ প্ৰস্তাৱৰ ওপৰত হয় বা নহয় ৰায় দিব লাগিব এই গণভোটৰ জৰিয়তে ইয়েছ অৰ নো এই দুটা অপচন তেওঁলোকে বাছি ল'ব পাৰিব আৰু তেওঁলোকে নিৰ্ণয় কৰিব পাৰিব গণভোটৰ জৰিয়তে তেওঁলোকে কেনে ধৰণৰ ৰাজনৈতিক সংস্কাৰৰ পৰিকাঠামো তেওঁলোকে বিচাৰিছে ইতিমধ্যে পৰিসংখ্যা অনুসৰি যি পৰিসংখ্যা আছে পৰিসংখ্যা অনুসৰি মুঠ ভোটাৰৰ প্ৰায় 44% হ'ল নৱপ্ৰজন্মৰ ভোটাৰ বা যুৱ প্ৰজন্মৰ ভোটাৰ যাৰ ভিতৰত প্ৰায় 50 লাখে প্ৰথমবাৰৰ বাবে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই জেনজিয়ে বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যত সলনি কৰি পেলাইছিল ৰাজনৈতিক ছবিখনে সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল 2024 চনৰ জুলাই মাহত আৰু এই জেনজিৰ ভোটাৰৰ ৰায়দানে মূলত বাংলাদেশৰ পুনৰ ৰাজনৈতিক ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণ কৰিব বুলি এতিয়া ব্যাপক চৰ্চা অব্যাহত আছে গতিকে এই বিশাল যি নিৰ্বাচনী প্ৰক্ৰিয়া এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়াৰ সন্মুখত এতিয়া কিছু প্ৰত্যাহ্বানো আছে একেদৰে শেৰপুৰ তিনি সমষ্টিৰ এজন প্ৰাৰ্থীৰ মৃত্যু ঘটিছে যাৰ বাবে 300খন আসনৰ পৰিৱৰ্তে 299খন আসনতহে কাইলৈ ভোট যুদ্ধ অনুষ্ঠিত হ'ব বা ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আনহাতে মহিলা প্ৰাৰ্থীৰ কথা জনাইছো মহিলা প্ৰাৰ্থীৰ সংখ্যা তেনেই কম কাইলৈ নিৰ্বাচনত প্ৰায় 4% ওচৰা-ওচৰি আছে মহিলা প্ৰাৰ্থীৰ সংখ্যা একেদৰে যি গণভোটৰ কথা ৰাষ্ট্ৰীয় জুলাই ৰাষ্ট্ৰীয় সনদ এই জুলাই ৰাষ্ট্ৰীয় সনদৰ ইতিমধ্যে 59.5% নাগৰিকে ভোটদানত গণভোটত হয় সূচক ৰায় দিব পাৰে বুলি এক জৰীপত এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে অৰ্থাৎ জুলাই ৰাষ্ট্ৰীয় সনদ ৰূপায়ণৰ ক্ষেত্ৰত প্ৰায় 59.5% ভোটাৰে বা নাগৰিকে গণভোটত হয় সূচকত ৰায় দিব পাৰে বুলি এক সমীক্ষাত এই কথা ইতিমধ্যে প্ৰকাশ পাইছে আহিছো এই জুলাই ৰাষ্ট্ৰীয় সনদৰ প্ৰসংগলৈ য'ত নেকি প্ৰায় 80টাকৈ সংস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু জুলাই সনদেই হ'ল বাংলাদেশৰ ৰাজনৈতিক দস্তাবেজ এটা ৰাজনৈতিক দস্তাবেজ হিচাপে ইতিমধ্যে চৰ্চিত হৈছে জুলাই সনদ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ৰাজনৈতিক পৰিকাঠামোক সংস্কাৰ সাধন কৰাই হৈছে এই জুলাই সনদৰ মূল লক্ষ্য য'ত 80টা সংস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ন্যায়পালিকা শিক্ষা আৰু প্ৰশাসনত সংস্কাৰ সাধনত প্ৰস্তাৱ আগবঢ়োৱা হৈছিল 2024 চনৰ জুলাই মাহৰ গণবিক্ষোভ আৰু এই গণবিক্ষোভৰ পাছতে এই জুলাই সনদৰ গণভোটৰ প্ৰসংগ উত্থাপন হৈছিল ৰাজনৈতিক সংস্কাৰৰ ক্ষেত্ৰত একদলীয় শাসনৰ বিৰোধিতাৰে প্ৰস্তাৱনা হৈছিল
বহুদলীয় ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পোষকতা কৰা হৈছিল ন্যায়পালিকা আৰু প্ৰশাসনৰ ক্ষেত্ৰত ন্যায়পালিকাক মুক্ত কৰা অৰ্থাৎ ন্যায়পালিকাৰ স্বাধীনতা বিচৰা হৈছিল আৰক্ষী আৰু প্ৰশাসনক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ পোষকতাৰে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল সংস্কাৰৰ একেদৰে সামাজিক ন্যায় আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত জুলাইৰ গণবিক্ষোভত অংশ লোৱা প্ৰতিবাদকাৰীক ৰক্ষণাবেক্ষণ দিয়া আৰু মানৱ অধিকাৰ উলংঘাৰ প্ৰতিটো গোচৰৰ সুবিচাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল 7টা প্ৰতিশ্ৰুতিৰ ভিতৰত আছিল জনগণৰ মতামতক গুৰুত্ব প্ৰদান কৰা স্বচ্ছ প্ৰশাসন সুশাসন নিকা ভোট গ্ৰহণ ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা কৰা এই মূল 7টা প্ৰতিশ্ৰুতি একেদৰে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব যে নৱগঠিত ন্যাশনাল সিটিজেন পাৰ্টিয়ে কিন্তু বিৰোধিতা কৰিছে জুলাই সনদৰ অৰ্থাৎ এনচিপি দলে এই জুলাই সনদৰ বিৰোধিতা কৰিছে গতিকে লক্ষণীয় হ'ব কাইলৈ গণভোটত কেনে ধৰণৰ ফলাফল পোহৰলৈ আহে জুলাই সনদৰ বিষয়সমূহ কাৰ্যকৰী কৰাৰ ভোটাৰৰ সামৰ্থ্য আছে নে নাই তাৰ প্ৰশ্নৰ উত্তৰত আছে নাই আছে অথবা নাই এই দুটা অপচনত ভোট দিব লাগিব দুখন বেলট বেলেগ বেলেগ ৰঙৰ দুখন বেলট আগবঢ়োৱা হ'ব ভোটাৰসকলক আৰু সেই মৰ্মে গুলপীয়া ৰঙৰ বেলটখনত গণভোটৰ জৰিয়তে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰিব কাইলৈ বাংলাদেশৰ জনতাই যেতিয়ালৈকে কেনে ধৰণৰ সংবিধানৰ শাসন বিচাৰে একেদৰে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে 59.5% ভোটাৰে গণভোটত হয় সূচকত মতামত আগবঢ়োৱাৰ সমীক্ষাত ইতিমধ্যে প্ৰকাশ পাইছে সৰ্বোপৰি ইয়াৰ উপৰি এই নিৰ্বাচন আৰু গণভোট সফল হোৱা মানে কেৱল এখন নতুন চৰকাৰ গঠন হোৱাই নহয় বৰঞ্চ এয়া হ'ব জুলাই বিপ্লৱৰ শ্বহীদৰ তেজেৰে ৰাঙলি হোৱা যি হিংসাত্মক পৰিস্থিতি আৰু সেই হিংসাত্মক পৰিস্থিতিৰ পিছত এখন নতুন চৰকাৰ গঠনৰ জৰিয়তে সেই জুলাই বিপ্লৱৰ শ্বহীদৰ তেজেৰে সিক্ত নতুন বাংলাদেশৰ প্ৰথম এটা ভেটি হিচাপে চিহ্নিত হ'ব এটা নতুন ভেটি ৰচনা কৰিব পাৰিব এই নতুন চৰকাৰখনে গতিকে 12 ফেব্ৰুৱাৰী নিৰ্বাচনৰ ফলাফলে ক'ব যে বাংলাদেশে নিজৰ পুৰণি চক্ৰতে পুৰণি সেই পৰম্পৰাতে থাকিব নে এখন গণতান্ত্ৰিক শক্তিশালী গণতান্ত্ৰিক দেশ হিচাপে অন্তৰ্ভুক্তিমূলক আৰু জবাবদিহিমূলক গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিব সকলোখিনি কাইলৈ গণভোটৰ ওপৰতে নিৰ্ভৰ কৰিব কিন্তু এই নিৰ্বাচনৰ এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ভুৱা বাতৰি বা উৰা বাতৰিৰ অপপ্ৰচাৰৰ যি ধুমুহা বলিছে যি প্লাৱনৰ সৃষ্টি হৈছে ভয়াৱহ প্লাৱনৰ সৃষ্টি হৈছে আৰু এই ভয়াৱহ প্লাৱনৰ পৰিপ্ৰেক্ষিতত গণভোটেই হওক বা কাইলৈ সাধাৰণ নিৰ্বাচনৰ ভোটযুদ্ধই হওক ভোটগ্ৰহণ প্ৰক্ৰিয়াই হওক ভোটগ্ৰহণ প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হ'ব বুলি এই মুহূৰ্তত শংকা বৃদ্ধি পাইছে কাৰণ ইতিমধ্যেই এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছিল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মহম্মদ ইউনুছে নিজেই উদ্বেগ প্ৰকাশ কৰিছে এই উৰা বাতৰিৰ প্ৰকোপক কেন্দ্ৰ কৰি নিৰ্বাচনী বিশ্লেষক লগতে প্ৰযুক্তি বিশেষজ্ঞসকলেও উল্লেখ কৰিছে যে কৃত্ৰিম বুদ্ধিমত্তা AI ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ডিপ ফেক ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু সেই ডিপ ফেক ভিডিঅ' ইতিমধ্যে বিয়পি পৰিছে সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বাংলাদেশত আৰু সেই ডিপ ফেক ভিডিঅ'সমূহে আটাইতকৈ ডাঙৰ ভাবুকি আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে এই মুহূৰ্তত নিৰ্বাচনত এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে 2024 চনৰ আগষ্ট মাহৰ পৰা যেতিয়াই শেখ হাছিনা দেশান্তৰিত হৈছে সেই 2024 চনৰ আগষ্টৰ পৰা 2026 চনলৈকে অৰ্থাৎ শেহতীয়া এই সময়লৈকে বাংলাদেশৰ পৰিস্থিতিক লৈ প্ৰায় 7 লাখ ভুৱা পোষ্ট ইতিমধ্যে ছ'চিয়েল মিডিয়াত পোহৰলৈ আহিছে 7 লাখ ভুৱা পোষ্ট কৰা হৈছে ছ'চিয়েল মিডিয়াত যাৰ 90% বিদেশৰ মাটিৰ পৰা পৰিচালিত হোৱা বুলি এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছে বিশেষকৈ সাম্প্ৰদায়িক উত্তেজনা বিয়পাব পৰা অন্তত 1,70,000 ভুৱা একাউণ্টৰো সন্ধান লাভ কৰা হৈছে যিয়ে নেকি বাংলাদেশৰ সামাজিক পৰিৱেশত অস্থিৰতা আনিছে সামাজিক পৰিৱেশত অস্থিৰতা সৃষ্টিৰ বাবে সক্ৰিয়ভাৱে এই চক্ৰটোৱে কাম কৰি আছে আৰু এনেদৰে ফেক একাউণ্টসমূহ সক্ৰিয় ৰূপত বৰ্তমান বিয়পি পৰিছে ডিজিটেল প্লেটফৰ্মবোৰত এনে ধৰণৰ ভুৱা অপপ্ৰচাৰ মিছা প্ৰচাৰৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে আশংকাৰ সৃষ্টি হৈছে আৰু সেইবাবে ভোট কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ ত্ৰুটি নৰয় কোনো ধৰণৰ খুৰুঙা নহয় কোনো ধৰণৰ হিংসাত্মক ঘটনা কোনো ধৰণৰ ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰখা হৈছে আৰু এই সকলোখিনি ভাগ্য যেহেতু কাইলৈ ভোটযুদ্ধত বন্দী হ'ব 2034 গৰাকী প্ৰাৰ্থীৰ ভাগ্য লগতে গণভোট
জুলাই ৰাষ্ট্ৰীয় সনদৰ ৰূপায়ণৰ প্ৰসংগ আহি পৰিছে আটাইখিনি ফলাফল পোহৰলৈ আহিব 13 ফেব্ৰুৱাৰীত কাইলৈ 12 ফেব্ৰুৱাৰীত নিৰ্বাচন 13 ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰা হ'ব গতিকে এই নিৰ্বাচন বাংলাদেশৰ ইতিহাসত ৰাজনীতিৰ ইতিহাসত নিৰ্বাচনী ইতিহাসত এক অভূতপূৰ্ব নিৰ্বাচন হিচাপে পৰিগণিত হ'ব এক একক সাধাৰণ অনন্য সাধাৰণ নিৰ্বাচন হিচাপে পৰিগণিত হ'বলৈ গৈ আছে গতিকে 80টা সংস্কাৰৰ প্ৰস্তাৱ আৰু একেদৰে যি ৰাজনৈতিক অস্থিৰতা সেই ৰাজনৈতিক অস্থিৰতাৰ মূৰত এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন কৰিবলৈ সক্ষম হ'ব নতুন চৰকাৰে বিএনপিৰ কথা কোৱা হৈছে বিএনপিৰ পৰাই চৰকাৰ গঠন হ'ব বুলি এই মুহূৰ্তত বিভিন্ন সমীক্ষাত প্ৰকাশ কৰা হৈছে আৰু যদিহে বিএনপিৰ শাসন বাংলাদেশলৈ আহে তেতিয়াহ'লে ভাৰতৰ সৈতেও এক মধুৰ সম্পৰ্ক স্থাপন হ'ব বুলি ইতিমধ্যে বিশ্লেষকসকলে অভিমত প্ৰকাশ কৰি গৈছে আমি জনাই যাম বাংলাদেশৰ নিৰ্বাচনৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ